গুৰুদেৱ মই আপোনাৰ ওচৰলৈ অহাৰ উদ্দেশ্য হ'ল মোক এটি সন্তান লাগে গুৰুদেৱ সন্তান তোমাৰ কাৰণে আৰু গুৰুদেৱ মই সন্তান বিচৰাৰ কাৰণ হ'ল এই অত সোপা ধন সম্পত্তি মোৰ আছে কোনে নহয় আৰু গুৰুদেৱ এক বৃদ্ধ কালত কোনে কথা শুনি বশিষ্ঠাই সন্তান লাগে এই বুঢ়া বয়সত তোমাক সন্তান লাগে ৰাজা ৰজাক চাই মুনি ৰাজা আজি তুমি মোক বৰকৈ হবুৱালা কাৰণ এই বুঢ়া বয়সতে তোমাৰ সন্তানৰ প্ৰতি মুখ কৰিছে শুনা ৰাজা শুনা বশিষ্ঠাই বোলে আরে হিমতেই মুনি বড়াই এ বুঝাই বেলা তথাপি তোরা যায় তোমালোকক সন্তান লাগে পাবা 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 সকলে যে পাবা পিছে সন্তানটো পাবা তোমালোকে বৰুণ যজ্ঞ কৰিব লাগিব আৰু এই যজ্ঞৰ পৰা তোমালোকে সন্তান এটা পাবা আৰু শুনা সেই সন্তানটো পোৱাৰ পিছত যদি কিবা বিপদত পৰা তেনেহ'লে কিন্তু মোৰ ওচৰত আহিবা পুনে তোমালোকে ব্ৰহ্মদেৱৰ ওচৰলৈ যাবা চোৱা তোমালোকে বৰুণ যজ্ঞৰ আয়োজন কৰা আর কথা শুনি শ্রদ্ধা রাজার আনন্দানী ভালে হল এইখিনি কথা মই রানীদেৱক কব লাগিল দৌৰি গৈ ৰাজাই কিবা কম মানে তোমালে আজি এটা মই ভাল খবৰ আনিছো কি খবৰ জানা গুৰুৱে কৈছে
বরণ পুজিলেই যজ্ঞ করিলে বরণ পুজিলেই যজ্ঞ করিলে সন্তান হাবি লভিবে সন্তান হাবি লভিবে বরণ পুজিলে রাজ্যৰ সকল জনাই দিয়া জহা কাইলৈ আমাৰ গৃহত বৰুণ যজ্ঞ আয়োজন হৈছে বুলি আৰু সেই যজ্ঞৰ সকলকে নিমন্ত্ৰণ দিবা হাইহতে যাব লাগিল মাত্ৰ লাগিল আৰু আদেশ পাই মন্ত্ৰীগণ দেশনেশ্বৰ অহাকালি ৰজাৰ গৃহত বরুণ যজ্ঞ আয়োজন করা হয়েছে সেই যজ্ঞের সকলকে নিমন্ত্রণ দিয়া হয় ঢোল পিটি সকল আর নিমন্ত্রণ লিখবে ঘরা ঘড়ি বনিহাতে নারী বনে মিলি বাতে বাতে জিবি আতা পারে গেছে কত লাগছে যোগ্য হবা যাবি নাকি যাবি আহি থাক হে মাতা মাতি পরি হবে এই যজ্ঞ খাব